ৰাতিপুৱা 6টামান বজাৰ পৰা কৰা হৈছে আজি আৰু বাকী আপোনাৰ 4-5 দিনটো হৈ গ'ল বিচাৰি থকা হৈছে, পোৱা নাই। কিন্তু এতিয়া আমাৰ SDRFৰ পৰা টীম আহিছে আৰু তেওঁলোকে ডাইভিং কৰি আছে, বিচাৰি থকা হৈছে যিমানডোখৰ সম্ভৱ, মানে যোনডোখৰলৈকে ছাছপেক্ট কৰা হৈছে তালৈকে বিচাৰিব আৰু পালে নিশ্চয় আপোনালোকক জনাই দিব। এদিন নহয়, বহুত দিনেই চলাইছোঁ, 4 দিনমান। ইতিমধ্যে ডিমৌ থানাৰ এটি আৰক্ষী বৃহৎ দলে আৰু লগতে SDRF বাহিনীয়ে ডিমৌ নদীত ৰাতিপুৱা 8 বজাৰ পৰা তেখেতক বিচাৰ খোচাৰ কৰি আছে, যিগৰাকী মহিলা সন্ধানহীন হৈ আছে বিনা কোঁৱৰ। গতিকে এতিয়ালৈকে তেওঁৰ কোনো ধৰণৰ সংহত পোৱা নাই আৰু ইতিমধ্যে ডিমৌ নদীত SDRF বাহিনীয়ে আমি দেখিছোঁ বিচাৰ খোচাৰ অভিযান চলাই আছে। ৰাতিপুৱা 6টামান বজাৰ পৰা কৰা হৈছে আজি আৰু বাকী আপোনাৰ 4-5 দিনটো হৈ গ'ল বিচাৰি থকা হৈছে, পোৱা নাই। কিন্তু এতিয়া আমাৰ SDRFৰ পৰা টীম আহিছে আৰু তেওঁলোকে ডাইভিং কৰি আছে, বিচাৰি থকা হৈছে যিমানডোখৰ সম্ভৱ, মানে যোনডোখৰলৈকে ছাছপেক্ট কৰা হৈছে তালৈকে বিচাৰিব আৰু পালে নিশ্চয় আপোনালোকক জনাই দিব। এদিন নহয়, বহুত দিনেই চলাইছোঁ, 4 দিনমান। ইতিমধ্যে ডিমৌ থানাৰ এটি আৰক্ষী বৃহৎ দলে আৰু লগতে SDRF বাহিনীয়ে ডিমৌ নদীত ৰাতিপুৱা 8 বজাৰ পৰা তেখেতক বিচাৰ খোচাৰ কৰি আছে, যিগৰাকী মহিলা সন্ধানহীন হৈ আছে বিনা কোঁৱৰ। গতিকে এতিয়ালৈকে তেওঁৰ কোনো ধৰণৰ সংহত পোৱা নাই আৰু ইতিমধ্যে ডিমৌ নদীত SDRF বাহিনীয়ে আমি দেখিছোঁ বিচাৰ খোচাৰ অভিযান চলাই আছে।